নমস্কাৰ দৰ্শক মণ্ডলী, আশাভৰা আইদেউৰ বুলনিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আপোনালোক সকলোকে আকৌ এবাৰ আমাৰ লগত পাই আমি অতি সুখী হৈছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হ'ল প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা। তাতে এই সকলো তোমালোকক দিয়া হ'ব। মথি 6 অধ্যায় 33 পদ। যদিহে আপুনি ঈশ্বৰৰ বাক্য প্ৰথমে বিচাৰে আৰু এই জগতৰ সুখ সন্তোষেৰে খাই বৈ জীয়াই থকাটোত বৰ বেছি গুৰুত্ব নিদি ঈশ্বৰৰ কথাকহে আগস্থান দিয়ে, তেনেহ'লে আপুনি এই সকলোবোৰ কথাতে আনন্দ উপভোগ কৰিব। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, জীৱন পথত নিসংগতাই যেতিয়া হতাশা আনে, তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন, তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিছু প্ৰিয়। ঈশ্বৰে আপোনাক দিবলৈ প্ৰতিজ্ঞা কৰা স্বৰ্গীয় সম্পদবোৰ হ'ল স্বৰ্গৰ পৰা পোৱা ঐশ্বৰিক যোগান ব্যৱস্থাৰ ওপৰত নিৰ্ভৰতা, আৰু ঈশ্বৰে মানুহক দান কৰা আটাইতকৈ ডাঙৰ উদ্দেশ্যৰ পৰিপূৰ্ণতা। আৰু সেই উদ্দেশ্য হ'ল মানুহৰ সতে ঈশ্বৰৰ সহভাগিতা আৰু মানুহক তেওঁৰ ৰাজ্যৰ অংশীদাৰ কৰা। পৃথিৱীৰ বেছিভাগ সাধাৰণ মানুহৰেই মনৰ ইচ্ছা ধাবিত হয় ধন সম্পদ আৰু জাগতিক সুখ সম্পদৰ প্ৰতি। কিন্তু শাস্ত্ৰৰ এই বাক্যৰ যোগেদি ঈশ্বৰে তেওঁৰ সন্তানসকলক কয় যে তেওঁলোকৰ প্ৰতি তাতোতকৈও ডাঙৰ অৰ্থাৎ গুৰুত্বপূৰ্ণ বিষয়ৰ বাবে তেওঁলোকলৈ এক আহ্বান আহি আছে। জ্যোতিৰ স্বামীৰ হৃদপিণ্ডৰ অস্ত্ৰোপচাৰ হৈছিল। অলপতে খবৰ এটা পালে যে তেওঁৰ স্বামীয়ে হেনো 1 কোটি টকাৰ উত্তৰাধিকাৰ লাভ কৰিছে। তেওঁ স্বামীৰ এই অসুখটোৰ বাবে যথেষ্ট উদ্বিগ্ন হৈ আছিল। সেইবাবে বহু কথা ভাবি চিন্তি
এই সুন্দৰ খবৰটি ধীৰে শান্তকৈ তেওঁৰ স্বামীক দিবলৈ মানুহগৰাকীয়ে তেওঁলোকৰ মণ্ডলীৰ পালকজনকে মাতি পঠিয়ালে। পালকজন আহিল আৰু কথাৰ প্ৰসংগত এনেয়ে লাহেকৈ সুধিলে, বোলো অবিনাশ, তুমি যদি অকস্মাতে এনেয়ে 1 কোটি টকা পাই যোৱা, তুমি বাৰু কি কৰিলাহেঁতেন? অবিনাশে তপৰাই উত্তৰ দিলে, মইতো আপোনাকেই দি দিলোহেঁতেন। পালক ডাঙৰীয়া কথা শুনি মণ্ডলীৰ পালকজনৰেই অৱস্থা কাহিল। তেওঁকহে হাৰ্টৰ অসুখে পালে। জাগতিক সা সম্পত্তিৰ আনন্দই আমাক কেৱল খন্তেকীয়া আনন্দকে নিদিয়ে, কিন্তু ই কেতিয়াবা আমাক বিপদজনক পৰিস্থিতিলৈও টানি নিব পাৰে। কিছুমান মানুহে দাবী কৰিও ক'ব খোজে যে সুখ সমৃদ্ধি হ'ল এক প্ৰতিজ্ঞাৰ ফল, কিন্তু সেই বুলি আমি ইয়াক দাবী কৰিব নোৱাৰোঁ। ই এক ভৱিষ্যৎবাণীও নহয় যে ইয়ালৈ আমি আশা কৰি থাকিব পাৰোঁ, অথবা ই এক প্ৰতিজ্ঞাও নহয় যে আমি তাক দাবী কৰিব পাৰোঁ। ই হ'ল আপোনাৰ আৰু ঈশ্বৰৰ মাজৰ এক চুক্তিবন্ধন। আৰু সেইবাবেই হিতুপদে 30 অধ্যায় 8 আৰু 9 পদত আমাক কোৱা হৈছে, অসাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা, মোক দৰিদ্ৰ বা ধনৱান নকৰিবা, মোৰ আৱশ্যকীয় আহাৰ মোক খাবলৈ দিয়া, নহ'লে মই অতি তৃপ্ত হৈ তোমাক অস্বীকাৰ কৰি ক'ম, জিহুৱানো কোন? বা দৰিদ্ৰ হৈ চুৰ কৰিম আৰু মোৰ ঈশ্বৰৰ নাম সাধাৰণভাৱে ব্যৱহাৰ কৰিম। অভাৱগ্ৰস্ততা আৰু প্ৰাচুৰ্যৰ মাজত ব্যৱধানটিৰ সংযোগ ঘটাব পৰা এয়াই জানো এক সুন্দৰ হেতু নহয়নে বাৰু? আৰু এয়ে হ'ল হিতুপদে 30 অধ্যায় 7 পৰা 9 পদৰ অৰ্থ। সেয়ে হ'ল আৰ্থিক মূল্যবোধৰ লাভতকৈও জ্ঞানৰ পৰা স্বাভাৱিক ৰূপে অহা সম্পদ আৰু প্ৰশান্তিহে বহুগুণে লাভজনক। এজন ধনৱন্ত জ্ঞানহীন হোৱাতকৈ বৰং সৎভাৱে জীৱন যাপন কৰা সাধাৰণ অথচ জ্ঞানী লোক হোৱাটোহে ডাঙৰ কথা। সম্পদ ৰাশিৰ কথা বোলোতে আপুনি কি কৰি আছে? অকল তাকেই নুবুজায়, তাতে ঈশ্বৰ আৰু তেওঁৰে সৈতে কৰা চুক্তিও সোমাই আছে। অৰ্থ সম্পদ হ'ল এক অশৰীৰী বস্তু, কিন্তু যেতিয়াই ই বিশ্বাসীসকলৰ হাতলৈ আহে আৰু ই আমাৰ বাবে কিবা কাম কৰে, যেনে কিবা বেচা কিনা বা আন কামত ব্যৱহৃত হয়, তেতিয়াই ই টকা পইচা বা ধন হৈ পৰে, আৰু তেতিয়াই চুক্তিৰ কথাটো আহে। যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হ'লোঁ, তেতিয়াই আমি মুকলি হাতেৰে আৰু আনন্দ মনেৰে দান কৰিবৰ বাবেও সমৰ্থ হ'লোঁ। কাৰণ আমি জানো যে ঈশ্বৰ জিহুৱা হ'ল আমাৰ যোগানৰ বাবে অক্ষয় অব্যয় ভাণ্ডাৰৰ উৎস। ঈশ্বৰৰ পৰা আশীৰ্বাদপ্ৰাপ্ত হ'বৰ বাবে যে আমি দান দিব লাগে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰিচালনাৰে প্ৰতিটো সৎকৰ্মৰ বাবে এই কামবোৰৰ সাহায্যাৰ্থে আমি দান দিয়াটো উচিত। এই কথাবোৰকে আমি পঢ়িবলৈ পাওঁ 2 কৰিন্থিয়া 9 অধ্যায় 8 পদ আৰু কলচীয়া 1 অধ্যায় 10 পদত। ইয়াৰ মূল কথাটো হ'ল ঈশ্বৰৰ আত্মাৰে প্ৰণোদিত দান মানেই এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য বৃদ্ধিৰ বাবে খ্ৰীষ্ট সুলভ দান, যি দান প্ৰভু যীশুৰ প্ৰিয়। এই দান হ'ব লাগে স্ব ইচ্ছাৰে আৰু সন্তুষ্ট মনেৰে দিয়া পবিত্ৰ উৎসৰ্গ। এই দাতাসকলে যেন মুকলি মনেৰে দান কৰিব পাৰে, তাৰ বাবে প্ৰভুৱে এনে বিশ্বাসীসকলৰ দান কৰিবৰ সামৰ্থ্য বঢ়াই গৈ থাকে। এই অধ্যায়টোৱে আমাক আঙুলিয়াই দেখুৱাই দিয়ে যে আমাৰ খ্ৰীষ্টীয় দানসমূহ বিশ্বাসভিত্তিক স্বেচ্ছাকৃত সন্তুষ্ট মনেৰে দিয়া হ'ব লাগে। ই বিধিগত বলপূৰ্বক অথবা আৰোপিত হ'ব নালাগে। ঈশ্বৰো তাকেই বিচাৰে। সেইবাবেই মণ্ডলীৰ প্ৰতি দিয়া আমাৰ দানসমূহ টকা পইচাৰ লেনদেনৰ বিষয়বস্তু নহয়, কিন্তু ই হ'ল ঈশ্বৰৰ সৈতে আমাৰ প্ৰেমৰ বিনিময়ৰহে বিষয়। ঈশ্বৰে দান কৰা হৃদয়খনলৈহে দৃষ্টিপাত কৰে, আমাৰ হাতখনলৈ নাচায়। বাৰু কোৱাচোন, ঈশ্বৰৰ ৰাজ্য বিচৰাৰ অৰ্থটোনো কি? ঈশ্বৰে এই শাস্ত্ৰাংশটিক এক প্ৰতিজ্ঞাৰে মেৰিয়াই লৈছে। যেতিয়াই আমি প্ৰথমতে তেওঁকেই বিচাৰোঁ, তেতিয়া আমি বিচৰা সঠিক বিষয়টোকে তেওঁ আমাক দান কৰে। আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ। ঈশ্বৰৰ ৰাজ্য বিষয়ক চিন্তাৰ কথাটোৰ অৰ্থ হ'ল পৃথিৱী আৰু তাত থকা সকলোৰে সৃষ্টিকৰ্তা জনাৰ ওপৰত আমাৰ নিঃসন্দেহ, নিৰ্ভীক আৰু অটল বিশ্বাস আছে। ঈশ্বৰৰ ৰাজ্য বিষয়ক কথাও বিশ্বাসেই হ'ল মূল বিষয়। বিশ্বাসৰ যোগেদিয়ে আমি দৃঢ় হওঁ যেন ঈশ্বৰেই আমাক সৃষ্টি কৰিলে আৰু তেওঁৱেই আমাৰ প্ৰয়োজনীয় সকলোখিনিকে যোগাব। বিশ্বাসৰ যোগেদিয়ে আমি মানি লওঁ যে যদিহে আমি তেওঁৰে আৰাধনা কৰোঁ, তেওঁ আমাক আশীৰ্বাদ দান কৰিব। গীতমালা 115 নম্বৰ 14 পৰা 16 পদত কয়, জিহুৱাই তোমালোকক আৰু তোমালোকৰ সন্তানবিলাকক আৰু বৃদ্ধি কৰক। স্বৰ্গ আৰু পৃথিৱীৰ সৃজনকৰ্তা জিহুৱাৰ পৰা তোমালোক আশীৰ্বাদপ্ৰাপ্ত হোৱা।
স্বৰ্গ জিহুৱাৰে স্বৰ্গ, কিন্তু পৃথিৱীখন হ'লে তেওঁ মনুষ্য সন্তানবিলাকক দান কৰিলে। ঈশ্বৰে আমাক আশীৰ্বাদ কৰিয়েই থাকিব, আমি যেতিয়ালৈকে বিশ্বস্ততাৰে তেওঁৰে আৰাধনা কৰি থাকোঁ আৰু আমি তেওঁতেই লাগি থাকোঁ। তেতিয়ালৈকে সমুদায় পৃথিৱীখনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ তেওঁ ইয়াক আমালৈ দান কৰিলে। আধিপত্য, অনুগ্ৰহ, আশীৰ্বাদ আৰু ঈশ্বৰৰ আশ্চৰ্য পৰাক্ৰম কাৰ্যৰ এই বছৰটিতেই আমি তেওঁতেই লাগি থাকোঁতেই তেওঁৱেই আমালৈ সকলোখিনি প্ৰয়োজনীয় বিষয়কে যোগান ধৰিব। ঈশ্বৰৰ সকলো বাধ্য আৰু বিশ্বস্ত সন্তানসকললৈ তেওঁৰ ৰাইজৰ আশীৰ্বাদ ৰ'ব। প্ৰভু যীশুৰ নামৰ হকে তেওঁৰ সেৱা কৰি গৈ থাকোঁতে তেওঁলোকে একোৰে অভাৱবোধ নকৰিব। এয়াতো এক আকৰ্ষণীয় আৰু আলোড়নকাৰী বিষয় নহয়নে? অৱশ্যে হয়। আমি দৈনন্দিন জীৱনত প্ৰায়ে আশীৰ্বাদ কথাটো ব্যৱহাৰ কৰোঁ। প্ৰাৰ্থনা কৰোঁতেও প্ৰায়ে উচ্চাৰণ কৰোঁ, মৰমীয়াল পিতৃ, এই আহাৰক আশীৰ্বাদ কৰক, অথবা প্ৰেমময় প্ৰভু, আমাৰ এই প্ৰকল্পটিক আশীৰ্বাদ কৰক, অথবা দয়ালু পিতা, এই অহা সপ্তাহটোত আমাক আশীৰ্বাদ কৰিব, ইত্যাদি ইত্যাদি। আৰু আশীৰ্বাদ পোৱা কথাটোৱে বাৰু কি বুজায়? অলপ বহলকৈ ক'বা নেকি? বাৰু, আশীৰ্বাদ পোৱা কথাটোৱে বুজায় আমি মৰম বা প্ৰেম বুলিলে যি বুজো, ইও প্ৰায় তেনেকুৱা হ'লেও ই অন্তৰংগ প্ৰেম নহয়, বৰং দয়াৰহে এক প্ৰকাশ। অৱশ্যে অসমীয়াত ক'বলৈ গ'লে জ্যেষ্ঠজনে কনিষ্ঠজনৰ প্ৰতি কৰা মংগল কামনাকো বুজায়। বাইবেলত ব্লেছিং অৰ্থাৎ আশীৰ্বাদ শব্দটোৱে কিন্তু আশীৰ্বাদ দিওঁতা আৰু আশীৰ্বাদ লওঁতা এই দুয়োজনৰ মাজত এক অন্তৰংগ সম্বন্ধকো বুজায়। লেটিন ভাষাত আশীৰ্বাদ ব্লেছিঙক বেনিডিকিয়ৰ বুলি কোৱা হয়। বহুতো গীৰ্জাত প্ৰচলিত শেষৰ আশীৰ্বাদৰ প্ৰাৰ্থনাটিক বেনিডিকশ্যন বুলি কোৱা হয়। বেনি অৰ্থাৎ কিবা শুভ বা মংগলজনক আৰু ডিকশ্যন অৰ্থাৎ কিবা কোৱা বা কাৰোবাৰ বাবে কিবা ভাল কথা উচ্চাৰণ কৰা বুজায়। মোৰ বাবে কোনোবাই কিবা ভাল কথা কোৱাটো মই শুনা আৱশ্যক, আৰু মই জানো সেই একেধৰণেই আপোনাৰ হৈ কোনোবা কিবা এটা ভাল কথা ক'লে তাক শুনাটো আপোনাৰো প্ৰয়োজন। ব্লেছিং বুলি ক'লে অকল আশীৰ্বাদেই নহয়, ই কিন্তু শুভকামনাৰ বচনো হ'ব পাৰে। ই কোনো প্ৰশংসা বা গুণাৱলীৰ স্বীকৃতিও নহয়। আশীৰ্বাদ বা ব্লেছিংছ বুলি ক'লে কিমান যে অৰ্থ বুজায় তাক জনাটোও এটা মন কৰিবলগীয়া কথা। আপোনালোকে সম্ভৱ চিনেমা জগতক প্ৰডাক্ট প্লেচমেণ্ট বুলি কথা এটা শুনিছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা কোনো সামগ্ৰীৰ বিজ্ঞাপন ভিত্তিক কাহিনী আদি বোলছবিখনত সন্নিৱিষ্ট কৰি দিয়াৰ ফলত ছবিখনে অলপ পইচা পায়। সেয়েহে বোলছবি এখনৰ কোম্পানী এটাই গীৰ্জাৰ মুৰব্বীসকললৈ এটি সুবিধা আগবঢ়ালে যে যদি কোনো গীৰ্জাৰ মুৰব্বী পালকজনে এখন বিশেষ বোলছবিৰ কথা তেওঁৰ ধৰ্মৰ উপদেশ বা চাৰ্মনত অন্তৰ্ভুক্ত কৰাৰ প্ৰমাণ দিব পাৰে, তেনেহ'লে সেই গীৰ্জাৰ অধ্যক্ষজনক $1000 পুৰস্কাৰ দিয়াৰ উপৰিও লণ্ডন চহৰলৈ অহা যোৱাৰ সুবিধা দান কৰা হ'ব। ছবিখন কি আছিল সেই বিষয়ে মই আপোনালোকক ক'বলৈ নাযাওঁ, কিন্তু এই কথা সত্য যে ছবিখন এখন ভাল ছবিয়েই আছিল, কিন্তু ইয়াতেই বিশ্বাসৰ কথাও সাঙুৰ খাই আছে। কিন্তু আজিৰ যুগত আমি এনে এখন টকা পইচা আৰু বেপাৰ বাণিজ্যৰ পৃথিৱীত বাস কৰিছোঁ যে লেপিলোপা হ'লেও মানুহে ঈশ্বৰৰ দাসসকলক ধন দি তেওঁলোকৰ ধৰ্মৰ উপদেশত প্ৰডাক্ট প্লেচমেণ্টক সুমুৱাই দিবলৈ হাস কৰা হ'ল। সঁচাকৈ ঈশ্বৰে আমাক দিয়া আশীৰ্বাদবোৰ যে আমি কেনেকৈ অপব্যৱহাৰ কৰি গ্ৰাস কৰি পেলাইছোঁ, ই হ'ল তাৰেই এক জ্বলন্ত উদাহৰণ। এয়াতো ঈশ্বৰৰ পৰিকল্পনা নহয়। ঈশ্বৰৰ পৰিকল্পনা হ'ল তেওঁ আপোনাক আশীৰ্বাদ কৰিছে যাতে আপুনিও আনৰ বাবে আশীৰ্বাদৰ কাৰক হ'ব পাৰে। এতিয়া আহকচোন বাইবেলৰ শাস্ত্ৰীয় আশীৰ্বাদবোৰৰ বিষয়ে অকণ আলোচনা কৰোঁ হওক। এই আশীৰ্বাদবোৰ হ'ব পাৰে এনেধৰণৰ: ঈশ্বৰৰ পৰা মানুহলৈ, মানুহৰ পৰা ঈশ্বৰলৈ আৰু মানুহৰ পৰা মানুহলৈ। এই তিনি প্ৰকাৰৰ আশীৰ্বাদ বা ধন্যবাদ বা মংগলাৰ্থক কথা প্ৰায় সমান বাৰম্বাৰতা বা ফ্ৰিকুৱেঞ্চিত বাইবেলত উল্লেখ কৰা হৈছে। তাৰে ভিতৰত ঈশ্বৰৰ প্ৰতি মানুহৰ ধন্যবাদসূচক বাক্যও ব্লেছিংছ ৰূপে গীতমালা আৰু হিতোপদেশত প্ৰকাশ পাইছে। বাৰু নিকিতা বা, দৰ্শকসকলক তুমিয়েই এই বিষয়ে অকণ বহলাই কোৱাচোন। নিশ্চয়। প্ৰথমবিধ আশীৰ্বাদ হ'ল ঈশ্বৰৰ পৰা মানুহলৈ। তাকেই দেখা পাওঁ আদিপুস্তক 1:28 পাছে ঈশ্বৰে সিবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সিবিলাকক ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা
আৰু তাক বশীভূত কৰা। ঈশ্বৰে আশীৰ্বাদহে কৰিলে, আদেশ দিয়া নাই, যাতে মানুহ বৃদ্ধি পাই গৈ থাকে, আৰু এয়া ঈশ্বৰৰ শক্তিৰে মহিমাৰে মানুহলৈ পঠিয়াই দিয়া এক মৰমৰ উপহাৰহে আছিল। লগতে তেওঁৰ আজ্ঞাবোৰ মানি চলাৰ পুৰস্কাৰ স্বৰূপেহে আশীৰ্বাদো দিলে। যদি মানুহে ঈশ্বৰৰ বাক্যলৈ কাণ পাতে, তেন্তে তেওঁ নিশ্চয়ে তেওঁলোকক সমৃদ্ধিশালী কৰিব আৰু সকলো দিশতে উন্নত কৰিব। এই বিষয়ে পুৰণি নিয়মত আন ভালেমান আশীৰ্বাদৰ কথাও সোমাই আছে। তাৰে ভিতৰত সঠিক সময়ৰ বৃষ্টিপাত, প্ৰচুৰ শস্য, সুন্দৰ স্বাস্থ্য আৰু শত্ৰুৰ ওপৰত জয়লাভ ইত্যাদি ইত্যাদি। মনাকৰ্ষক দ্বিতীয় বিষয়টি হ'ল মানুহৰ তৰফৰ পৰা ঈশ্বৰলৈ ধন্যবাদ। ইয়াত ব্লেছ শব্দটোৱে ধন্যবাদকো বুজাইছে, অৰ্থাৎ ঈশ্বৰৰ প্ৰশংসা কৰাৰ কথাকে বুজাইছে। ঈশ্বৰৰ বাক্যক আৰু তেওঁক প্ৰশংসা কৰাটো ধন্যবাদৰ সমতুল্য। গীত ৰচক ডায়ুদে কয়, মে গড বি ব্লেছেড। তেতিয়া তেওঁ ঈশ্বৰৰ যোগান ব্যৱস্থাৰ বাবে তেওঁক ধন্যবাদ দিয়ে আৰু তাকেই গীতমালাৰ গীতৰূপে ৰচনা কৰি আন লোকসকলকো তাকেই কৰিবলৈ কয়। ইয়াৰ দ্বাৰা ঈশ্বৰে আমালৈ যি কৰিলে তাৰ বাবে তেওঁৰ প্ৰশংসা কৰা হয়। ইফিচিয়া 1:3 তেনেধৰণৰেই আন এটা উদাহৰণো আছে, যেনে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য, আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ। এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদো কৰিলে। ইব্ৰী ভাষাত লিখা বাইবেলখনে এনে এক পৰামৰ্শ দিয়ে যে ঈশ্বৰে আমাক তৎক্ষণাতে বিচৰাৰ লগে লগে কিবা আশীৰ্বাদ বৰষাওক চাই নবৰষাওক, মানুহে কিন্তু সকলো কথাতে ঈশ্বৰক ধন্যবাদ জনাব লাগে। প্ৰভু যীশুৰ দিনত প্ৰতিজন নিষ্ঠাৱান যিহুদী লোকে দিনটোৰ আৰম্ভণি আৰু শেষ প্ৰাৰ্থনাৰেহে কৰিছিল। তেওঁলোকে ঘাইকৈ আমিদা বোলা প্ৰাৰ্থনা এটা কৰিছিল। আমিদা শব্দটো ইব্ৰী ভাষাৰ শব্দ, যাৰ অৰ্থ হ'ল থিয় হোৱা। এই প্ৰাৰ্থনাটি কৰোঁতে যিহুদী লোকসকলে থিয় হৈহে কৰে। এই প্ৰাৰ্থনাটিক তেওঁলোকে 18 বাৰ বুলিও কয়। তাৰ অৰ্থ হ'ল 18টা আশীষবাণী বা 18টা ধন্যবাদসূচক কথা। এই প্ৰাৰ্থনাৰ উদ্দেশ্যটি হ'ল ঈশ্বৰে আমাক যে কিমান ধৰণেৰে আশীৰ্বাদ কৰি আছে তাকেই সোঁৱৰণ কৰা আৰু তাৰ বাবে তেওঁক কৃতজ্ঞতা জনোৱা। তেওঁলোকে ঈশ্বৰক ধন্যবাদ জনোৱা কথাটোৰ প্ৰতি ইমান আগ্ৰহী আৰু নিষ্ঠাৱান আছিল যে এই কাৰ্যৰ সময়ছোৱাত তেওঁলোকক একোৱে ব্যাঘাত দিব পৰা নাছিল। উদাহৰণস্বৰূপে, প্ৰাচীন যিহুদী ধৰ্মীয় নীতিমতে এই প্ৰাৰ্থনাটি দিনত কেইবাবাৰো কৰিবৰ আৱশ্যক আছিল। এয়ে আছিল তেওঁলোকৰ দিনটোৰ আৰম্ভণিৰ প্ৰথম কাম, আৰু সেইদৰেই এয়ে তেওঁলোকৰ দিনটোৰ সকলো কামৰ শেষত কৰা কামো। এই প্ৰাৰ্থনাৰেই দিনটোৰ সকলো কাজ কৰ্ম সামৰিছিল। আনকি প্ৰাৰ্থনাৰ মাজত কোনো ৰজা মহাৰজাই তেওঁলোকক সম্ভাষণ জনাবলৈ আহিলেও তেওঁলোকে এই আমিদা প্ৰাৰ্থনা বন্ধ কৰি তেওঁলোকৰ প্ৰতি সম্ভাষণ জনাবলৈ ওলাই অহা নাছিল। এতিয়া আমি তৃতীয়বিধ আশীৰ্বাদৰ কথালৈ আহোঁ, অৰ্থাৎ মানুহৰ পৰা মানুহলৈ অহা আশীৰ্বাদৰ কথালৈ। এনেধৰণৰ আশীৰ্বাদবোৰ সাধাৰণতে মানুহৰ যোগাযোগৰ মাজতহে পোৱা যায়। কেতিয়াবা ই সন্মানসূচক সম্ভাষণৰ ৰূপতো আহে, যেনে গুড মৰ্ণিং বা সুপ্ৰভাত কওঁতে, অথবা আপুনি কেনে আছে ইত্যাদি মৰম বাক্যৰ ৰূপত। ৰুথ 2:4 পৰা এটা উদাহৰণ লওঁ আহক। ইয়াতে দেখা পাওঁ বুৱজে তেওঁৰ দাৱনীসকলক এই বুলি সম্ভাষণ জনাইছে বোলে, জিহুৱা তোমালোকৰ সংগী হওক। আৰু প্ৰত্যুত্তৰত তেওঁলোকেও ক'লে, জিহুৱাই আপোনাক আশীৰ্বাদ কৰক। জাকোবেও নিজৰে 2জন পোনাতি ইফ্ৰইম আৰু মনচিক আশীৰ্বাদ দিছিল। আদিপুস্তক 48 অধ্যায়। জাকোবেও তেওঁৰ মৃত্যুশয্যাত তেওঁৰ পুতেকসকলক আশীৰ্বাদ কৰিছিল। আদিপুস্তক 49 অধ্যায়। এই দুয়োটা ঘটনাই দেখুৱাই যে এই আশীৰ্বাদবোৰ 2জন মানুহৰ মাজতহে চলিছিল আৰু এজনৰ পৰা আনজনলৈ হস্তান্তৰ কৰা হৈছিল। মৃত্যুশয্যাত দিয়া এই আশীৰ্বাদবোৰ এক প্ৰকাৰ ইচ্ছাপত্ৰৰ দলিলস্বৰূপ আছিল, আৰু সেই কালত ইছৰাইল ৰাজ্যকে আদি কৰি প্ৰায়বোৰ চুবুৰীয়া ৰাজ্যতে এই নীতি বাহাল বা প্ৰচলিত আছিল। এই পুৰণি তথ্যপাতিবোৰ বেছ মন কৰিবলগীয়া। যদিও আমি পুৰণি নিয়মৰ কাহিনীবোৰ পঢ়িছোঁ আৰু জানো, তথাপি আমি কাহিনীবোৰৰ পটভূমিৰ সতে বৰ বেছি চিনাকি নহওঁৱেই। ইয়াৰ মাজতে আৰু এবিধ আশীৰ্বাদৰ কথা সোমাই আছে। এই আশীৰ্বাদ মাত্ৰ দুটি পক্ষৰ মাজতে সীমাবদ্ধ হৈ থাকে।
এয়া হ'ল যাজকীয় আশীৰ্বাদ। গণনা পুস্তক 6 অধ্যায় 22 পৰা 27 পদত পাওঁ, পাছে জিহুৱাই মুচিক ক'লে, তুমি হাৰুণক আৰু তেওঁৰ পুত্ৰবিলাকক কোৱা, তোমালোকে ইছৰাইলৰ সন্তানবিলাকক এইদৰে আশীৰ্বাদ কৰিবা। তোমালোকে তেওঁবিলাকক এইদৰে ক'বা, জিহুৱাই তোমাক আশীৰ্বাদ কৰি ৰাখক। জিহুৱাই তোমালৈ নিজ মুখ উজ্জ্বল কৰক আৰু তোমাক অনুগ্ৰহ কৰক। জিহুৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক। এইদৰে তেওঁবিলাকে ইছৰাইলৰ সন্তানবিলাকৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তাতে মই তেওঁবিলাকক আশীৰ্বাদ কৰিম। আজিও সেই একেই শাস্ত্ৰাংশকে উপাসনা গীৰ্জাৰ শেষত আশীৰ্বাদৰ প্ৰাৰ্থনা হিচাপে ব্যৱহাৰ কৰা হয়। এই প্ৰাৰ্থনাটিয়ে পুৰোহিতজনাক মানুহবিলাকৰ ওপৰলৈ ঈশ্বৰৰ আশীৰ্বাদ কঢ়িয়াই অনা এক যোগসূত্ৰ স্বৰূপে উপস্থাপন কৰে। পুৰোহিতসকলে মানুহবিলাকক আশীৰ্বাদ কৰে আৰু ঈশ্বৰেও পুৰোহিতসকলক আশীৰ্বাদ কৰে, অথবা ঈশ্বৰৰ পৰা মানুহলৈ বৈ অহা সেই আশীৰ্বাদকে পুৰোহিতজনেও দান কৰে। এনেকুৱা যাজকীয় আশীৰ্বাদ হ'ল ঈশ্বৰৰ পৰা মানুহলৈ আৰু লগতে এজন মানুহৰ পৰা বহু মানুহলৈ বিয়পি অহা এক অদ্বিতীয় প্ৰাৰ্থনাৰ সমন্বয়। ঈশ্বৰৰ পৰা পোৱা আশীৰ্বাদ এজন মানুহৰ ঈশ্বৰৰ লগত থকা অন্তৰংগ সম্বন্ধকো সূচায়। তেওঁ যে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিছে, ই তাৰেই প্ৰমাণ। যেতিয়া আমি কোনো ভয়াৱহ পথ দুৰ্ঘটনাৰ পৰা আচৰিত ধৰণে ৰক্ষা পৰোঁ অথবা কিবা ডাঙৰ কৃতকাৰ্য লাভ কৰোঁ, অকস্মাতে আমাৰ মুখৰ পৰা ওলোৱা প্ৰভু তোমাক ধন্যবাদ বুলি কোৱা কথাষাৰৰ অন্তৰালতো ঈশ্বৰৰ আশীৰ্বাদ থাকে। তাৰ দ্বাৰাই একেটা কথাই প্ৰতীয়মান যে আমাৰ প্ৰতিটো কৃতকাৰ্যতাৰ মূলতে আছে ঈশ্বৰৰ অনুগ্ৰহ আৰু আশীৰ্বাদ। জীৱনৰ বহু কথাই আমাক পদে পদে বাধা দিয়ে। কেতিয়াবা ই আমাৰ সুখ শান্তিও নাইকিয়া কৰে। মনৰ আনন্দ হ'ল প্ৰভু যীশুৱে আমাক দিবলৈ অহা উপচি পৰা জীৱনৰ পৰিচয়, আৰু শয়তানে তাকেই চুৰ কৰিবলৈ, হত্যা কৰিবলৈ আৰু বিনাশ কৰিবলৈ সদায়ে তৎপৰ হৈ আহে। সেয়ে আমাৰ হজমেৰ ৰখীয়াই কয়, চোৰে কেৱল চুৰ কৰিবলৈ, হত্যা আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তেওঁলোকে যেন জীৱন লাভ কৰে আৰু তাকো যেন উপচি পৰাকৈ পাব পাৰে, এই নিমিত্তে আহিলোঁ। কিন্তু কেতিয়াবা আমি জীৱনৰ বিৰূপ পৰিস্থিতি আৰু নানা প্ৰকাৰ ঢৌ ধুমুহাৰ মাজেদি চলিবলগীয়া হয়। তেতিয়া বাৰু কি কৰা যায়? প্ৰভু যীশুৱেতো তেওঁৰ শিষ্যসকলক জীৱন সম্বন্ধে কোনো সুখ স্বাচ্ছন্দ্যত উটি যোৱা বিলাসী জীৱনৰ প্ৰতিজ্ঞা দান কৰা নাই। কিন্তু হতাশা, হানি, পৰীক্ষা, দুখৰ পৰিস্থিতি আদিহে আমাৰ দৈনন্দিন জীৱনৰ বিষয় হৈ পৰিছে। তাৰে কিছুমানে আমাৰ জীৱনত অতি গভীৰভাৱে ৰেখাপাত কৰে। তাৰে কিছুমানে আমাৰ আয়ত্তৰ বাহিৰত। আমি তাৰ মাজতেই যুঁজি বাগি জীয়াই থাকোঁ আৰু তাৰ মাজৰ পৰাই ঈশ্বৰৰ পৰা সহায় বিচাৰি তেওঁলৈকে চাই থাকোঁ। যিয়েই নহওক, খ্ৰীষ্টত বিশ্বাসীসকলে পৰমেশ্বৰৰ পৰা পোৱা আনন্দেৰে এই সকলো পৰিস্থিতিকে সহ্য কৰি যায়। হয়, ঈশ্বৰে যে আমাক আনন্দই দিব পাৰে এনে নহয়, কিন্তু শত্ৰুৱে আমাৰ পৰা অপহৰণ কৰি নিয়া আমাৰ হেৰুৱা আনন্দকো পুনৰুদ্ধাৰ কৰি আনিব পাৰে। আমি এই কথাটো জানো, কাৰণ তেওঁ আমাৰ বেলিকা আৰু আমি জনা বহুতৰ জীৱনতো এনে কাম কৰি আছে। সেইকাৰণেই যেতিয়া আপুনি বিষাদগ্ৰস্ত হৈ পৰে, আনে আপোনাক যেন ক'বলৈ নাপাওক আপুনি একো কৰিব নোৱাৰিব বুলি। তেওঁৱেই হ'ল আমাৰ আনন্দৰ উৎস। যদিহে আপোনাৰ আনন্দ নাইকিয়া হৈ গৈছে, আপুনি প্ৰভু যীশুত প্ৰাৰ্থনা কৰক, আনন্দ বিচাৰি পাব। যোহন ২৬ অধ্যায় ২৪ পদত কয়, এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই। তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে খোজা, তেহে পাবা। আপোনাৰ আশীৰ্বাদ আৰু আনন্দৰ অংশীদাৰ আনকো কৰক। প্ৰিয় দৰ্শকসকল, আপুনিও আপোনাৰ জীৱনৰ আশীৰ্বাদবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছেনে? যদিহে দিয়া নাই, পলম নকৰাকৈ আজিয়েই ধন্যবাদ জ্ঞাপন কৰক। আমি এতিয়া এই আলোচনাৰ শেষ পালোহি। আমি আশা আৰু প্ৰাৰ্থনাও কৰিছোঁ যাতে আপুনিও ঈশ্বৰৰ পৰা অহা এই প্ৰচুৰ জীৱনৰ আনন্দৰ অভিজ্ঞতা লাভ কৰিব পাৰে। অহা বাৰলৈ আকৌ লগ পোৱাৰ সুন্দৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ। আজিয়েই কৰিলোঁ পণ,
প্ৰতিক্ষণ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আহিব পাৰে ধুমুহা জীৱনৰ শত প্ৰলোভন ছয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণপণ তথাপি কৰি যাম মৰণপণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ অনুগ্ৰহৰ ভৰসাতে আমি যাওঁ আগুৱাই প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁৱেই দিয়ে বাৰে বাৰে সোঁৱৰাই সেয়েহে আমি গোটেই জীৱন সেয়েহে আমি গোটেই জীৱন কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই প্ৰিয় দৰ্শকবৃন্দ আশা কৰো আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে তেনেহলে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আমাক 044908125 নম্বৰত মিছড কল দিয়ক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি লওঁ আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ 04449081251